মনোজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। কোমল চাউল বহুতে বহুত ধৰণে খায়। মই আজি অলপ বেলেগ ধৰণে বনাইছোঁ। প্ৰথমতে চাউলখিনি মই ধুই মেলি তিয়াই থৈ দিলোঁ, আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ দিলোঁ। তাৰপিছত চাউলখিনি ফুলি গ'ল। এয়া চাওক, চাউল গোটেই যিখিনি পানী দিছিলোঁ গোটেই পানীখিনি মানে শুহি ল'লে আৰু চাউলখিনি অলপ ফুলি গ'ল, কিন্তু তেতিয়া অলপ ভিতৰত এটা টান এটা ভাৱ আছে। তো এতিয়া মই এইটো অলপ বেলেগ ধৰণে বনাম। মই কেৰাহীখন পাতি পেলাই 2 চামুচ ঘিউ দি দিছোঁ, আৰু এইটো গৰু ঘিউ বা বাটাৰ বনালে খুব ভাল হয়। আৰু ইলাচি 3টা দিছোঁ, দি পেলাই আৰু কাজু কেইটামান দিছোঁ। ড্ৰাই ফ্ৰুটছ আপোনালোকৰ পচন্দ অনুসাৰে দিব পাৰে। আৰু এইখিনি দি পেলাই মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এই যে কোমল চাউলটো বহুত ধৰণে গুড়েৰেও খাব পাৰি, কিন্তু মই আজি চেনি নিদিয়াকৈ বনাম আৰু বেলেগ ধৰণে বনাম। এতিয়া মই এইখিনি যেতিয়া ভজা হৈ গ'ল, এতিয়া মই কোমল চাউলখিনি দি দিম ইয়াত। দি পেলাই খুব ভালকৈ প্ৰথমে অলপ দেৰি ভাজি ল'ম, যাতে ঘিউখিনি আৰু চাউলখিনি ভালকৈ মিক্স হৈ যায়। এই ধৰণে খুব ভালকৈ ভাজি ল'ম। আৰু ইমান টেষ্ট হয় খাবলৈ এই ধৰণেও। আৰু দৈ দিও খাব পাৰে, যেনেকুৱা পাৰে আৰু তেনেকুৱাই ভাল হয়। আৰু অলপ যে চাউলটো অলপ টান হৈ আছিলে, সেইকাৰণে মই কি কৰিলোঁ, অলপ গাখীৰ দিলোঁ। গাখীৰ দি পেলাই এইখিনি মই কি কৰিম, অলপ দেৰি পেলাই ঢাকি পেলাই থৈ দিম। তেতিয়া যিখিনি অলপ ভিতৰত টান ভাৱ এটা আছিলে সেইটো কোমল হৈ যাব। আৰু এতিয়া গাখীৰখিনিও ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি পেলাই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ব। তাৰপিছত ঢাকি পেলাই 3 মিনিটমান ঢাকি পেলাই থৈ দিম। তাৰপিছত ঢাকাৰ পিছত গোটেই গাখীৰখিনি হেৰি হৈ গ'ল, এবজৰ্ব কৰি ল'লে চাউলখিনিয়ে। আৰু চাওকচোন, এতিয়া পূৰা চাউলখিনি চেক কৰি চাব সিজিলে নাই। এতিয়া মই এটা লৈ পেলাই চেক কৰি চাইছোঁ, পূৰা চাওক এতিয়া আৰু টান ভাৱ নাই, পূৰা সিজি গ'ল। এই সময়ত মই কি কৰিম, আমুল মিঠাই মেড দিম বা মিল্ক মেড যিকোনো দিব পাৰে। আৰু এইটো মই দি দিছোঁ, বা আপোনালোকে যদি ইচ্ছা কৰে চেনি বা গুড় সেইটোও ব্যৱহাৰ কৰিব পাৰে। মই মিল্ক মেড দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম, কাৰণ মিল্ক মেডে ইমান এটা টেষ্ট আহে, খুব ভাল লাগে মানে টেষ্টটো। আৰু এই ধৰণে মই ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে এইদৰে বনাই খাইছেনে? যদি নাই খোৱা এবাৰ খাই চাবচোন, ইমান টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই তাৰপিছত মই ফ্ৰেছ ক্ৰীম দি দিছোঁ। ফ্ৰেছ ক্ৰীমটো দিলেও এটা ক্ৰীমি টেক্সচাৰ এটা আহে, খুব ভাল হয়, ভাল লাগে খাবলৈ। আৰু যদি ফ্ৰেছ ক্ৰীম নাথাকে, গাখীৰৰ মানে সৰো দিব পাৰে। গাখীৰৰ মলাইটো দিলেও খুব ভাল হয়। আৰু গাখীৰৰ মলাই নাছিলে, মই সেইকাৰণে ফ্ৰেছ ক্ৰীম দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। মিক্স কৰি অলপ দেৰি মই ঢাকি পেলাই থৈ দিম। আৰু ইমান সোনকালে হৈ যায় দেখিছেনে? একেবাৰে সহজ ৰেচিপি হয় এইটো 2 মিনিটমান মই এই ধৰণে ঢাকি পেলাই থৈ দিছোঁ। তাৰপৰা চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি আমাৰ ৰেডি। আপোনালোকে এবাৰ বনাই চাবচোন।